পশ্চিমবংগৰ কোচবিহাৰৰ স্মৃতি ভৱনৰ মঞ্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় কোচ যুৱ মহোৎসৱ ভাগ বহু উলহ মালহেৰে সম্পন্ন হয়। দিল্লী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ডালিয়া দাসে আঁত ধৰা মূল সভাখনৰ কাৰ্যসূচী মৰ্মে প্ৰথমে কোচ সম্প্ৰদায়সকলৰ জাতীয় বীৰ শ্বহীদসকলৰ আত্মাৰ সদগতি কামনাৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি ৰাষ্ট্ৰীয় কোচ যুৱ মহোৎসৱৰ মূল সভাৰ আৰম্ভ হয়। তাৰ পিছতে মেঘালয়ৰ কোচ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক খুৰবিদ কোচে কোচসকলৰ ভাষাৰ সন্দৰ্ভত সভাত উপস্থিত থকা নৱপ্ৰজন্মসকলক বিশদভাৱে আলোকপাত কৰে। সভাপতি জাজাং কামা কোচে কোচসকলৰ ভাষা আৰু সংস্কৃতিৰ সন্দৰ্ভত বিশদভাৱে আলোচনাৰ মাধ্যমেৰে চিনাকি কৰে। অসমৰ লগতে বিভিন্ন ৰাষ্ট্ৰত বসবাস কৰা কোচ সম্প্ৰদায়ৰ বিভিন্ন জনগোষ্ঠীসকল একত্ৰিত হলেহে নিজৰ জাতি সংস্কৃতি ভাষা খাদ্য সম্ভাৰ ব্যৱহৃত সামগ্ৰীসমূহ সংৰক্ষণ কৰি উঠি অহা প্ৰজন্মসকলৰ মাজত পৰিচয় কৰালেহে নিজৰ জাতি সংৰক্ষিত হ'ব বুলি মন্তব্য প্ৰকাশ কৰে। অসমৰ পৰা প্ৰতিনিধিত্ব কৰা বিশেষ আমন্ত্ৰিত অতিথি হিচাপে আসন অলংকৃত কৰা মানৱ অধিকাৰ আয়োগৰ সঞ্চালক তথা মহাজাতি 24 লাইভৰ স্বত্বাধিকাৰ ডক্টৰ পৰশমণি সিংহই। বিশিষ্ট অতিথি হিচাপে অসমৰ পৰা প্ৰতিনিধিত্ব কৰে কোচ সম্প্ৰদায়ৰ জনপ্ৰতিনিধি প্ৰশান্ত জ্যোতি শইকীয়া আৰু অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম জিলিকাবলৈ সক্ষম হোৱা শোণিতপুৰ জিলাৰ তেজপুৰ জামগুৰিহাটৰ যুৱ সাংবাদিক চন্দন শৰ্মাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা বহুকেইজন কোচ সম্প্ৰদায়সকলৰ গণ্যমান্য ব্যক্তিয়ে অনুষ্ঠানত মেঘালয়ৰ কোচ সম্প্ৰদায়সকলৰ জনপ্ৰিয় জনগোষ্ঠীয় নৃত্য হওক গোৱালপৰীয়া লোকগীত ভগাই নৃত্যৰ লগতে বহুকেইটা সংগীতানুষ্ঠানে উপস্থিত দৰ্শকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হয়। Are you have dignity? I am ashamed. Oh no, we have no dignity. আমাৰ এইটো নাই কাৰণে আজি আমি হাৰিছোঁ চবতে। আজি যদি আমাৰ ইউনিট থাকিলে হ'লে আমি বড়োসকলতকৈ আমি আগত হ'ব লাগিছিলে, কিয় আমি ইয়াত মেইন মানুহ আছিলোঁ, আমি মেইন ষ্ট্ৰীম, আমি কোচ হ'ল মেইন। আমি ইয়াত ৰাজ্য কৰিছোঁ, মণিপুৰলৈকে আমি ৰাজ্য কৰিছোঁ। আমি ভাগি নকওঁ আমি মণিপুৰলৈকে ৰাজ্য কৰিছোঁ, কিন্তু আমাৰ ভাষাই আমাক কিন্তু খাই পেলাইছে। আমাৰ ভাষাক আমাৰ নিজৰ অৰিজিনেল ভাষাটো আমি হেৰুৱাই দিছোঁ। কিন্তু মেঘালয়ে ৰাখিছে ভাষাটো, কিন্তু মেঘালয়ে আমাৰ ভাষা ৰাখিছে। কিন্তু আমি কনভাৰ্ট হৈ গৈছোঁ। এতিয়া মই অসমীয়া কৈ আছোঁ, আমি কনভাৰ্ট হৈ গ'ল। ডেকা শইকীয়া বৰা চব কোচতে হৈ গ'ল। আৰু কিছুমান কিন্তু ডুপ্লিকেট কোচ সোমাইছে, কিছুমান কিন্তু ডুপ্লিকেট কোচ সোমাইছে অকল অনলি ফৰ দ্য চাৰ্টিফিকেটছ। মই আৰু বেছি নকওঁ, ইয়াত মোৰ বহুত বক্তাসকল আছে। আৰু মই এটা কথা ক'ব কৈছোঁ, লাষ্টত কথা ক'ব কৈছোঁ, মই ইয়াত আহি ভাল পাইছোঁ। আজি মই তেজপুৰৰ পৰা যোৱাকালি মই আহিলোঁ। মোৰ বাবাই বহুতখিনি কাম কৰিছে। মই আৰু এটা কথা মই পাহৰি গৈছোঁ ক'বলৈ, বহুত ডাঙৰ কথা। এই মহেশ্বৰ ৰায় ডাঙৰীয়াক মই এতিয়া লগ পালোঁ। মোৰ বাবাৰ কথা ক'লে, বাবাই 2000 চনত ইয়াত আহি পেলাই এটা কামাতাপুৰ পিপলছ পাৰ্টিৰ মিটিং এটা কৰিছিল। তেওঁ চিফ গেষ্ট আছিলে। আৰু আপোনাক কওঁ, নেপালৰ কোচকেইটাই কিন্তু মোৰ বাবাক ভালকৈ চিনি পায়, কিয় এটা ডাঙৰ মিটিং কৰিছিল নেপালৰ প্ৰাইম মিনিষ্টাৰৰ লগত। তেতিয়া গায়ত্ৰী দেৱী আছিলে তেতিয়া তাত। আপোনালোকে দেখাই দিছে নামটোৱে কোচ নেশ্যনেল ইউথ ফেষ্টিভেল। কিন্তু যিহেতু আমাৰ ৰাজধানী হয় কোচবিহাৰ, আমি বহুতে পাহৰি গৈছোঁ যেতিয়া আমি অসম বেংগলত বিভাজিত হৈ গ'লোঁ। বিশেষকৈ অসম মেঘালয়ৰ নেপালৰ মানুহখিনিৰ মাজতে আমাক পাহৰিছিলে যে আমাৰ ইয়াত এটা ৰাজধানী আছে, এতিয়াও জিয়া ৰাজধানী আছে। এটা এয়াৰপৰ্ট আছে, যিটো ৰজা মহাৰাজাবিলাকে আমাৰ কোচ ৰজাবিলাকে ইউজ কৰিছিলে। এই এখন ঐতিহ্যমণ্ডিত চহৰ, ইয়াত এটা ৰয়েল পেলেচ আমি মাৰ্জাৰ এগ্ৰিমেণ্ট কৰি আফটাৰ ইণ্ডিপেণ্ডেণ্ট 2 বছৰ পিছলৈকে আমি এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰৰ নাগৰিক আমি 1994 28 আগষ্ট আমি ভাৰতত স্বাধীন হ'লোঁ। আজি আমাৰ অৱস্থা আপোনালোকে ভালদৰে জানে। অসমত বহুত ঠাইত আমি ইলেকশ্যন খেলিব নোৱাৰোঁ,
ভূমিৰ অধিকাৰ নাই। ঠিক সেইদৰে মেঘালয়তো আমি মাইনৰিটি, নেপালতো মাইনৰিটি, হাপামৰং চুনচুলিত বাংলাদেশৰ পৰিস্থিতি আপোনালোকে গমেই পায়। তো এই বিভিন্ন পৰিস্থিতি, বিভিন্ন মানে যিটো বৰ্তমান সামাজিক ৰাজনৈতিক এটা উত্তাল পৰিস্থিতি চলি আছে, আপোনালোকে দেখা পাই আছে কিদৰে জনজাতিকৰণৰ আন্দোলন, কামতাপুৰৰ আন্দোলন, বাংলাদেশত চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছত কিদৰে তাত হিংসাত্মক কাৰ্যকলাপবিলাক হৈ আছে, নেপালত ঠিক তেনেদৰে হ'ল। এই সময়ত আমি ভাবিলোঁ যে আমাৰ মাজত যিটো ইউনিটি ক'ৰবাত হেৰাই যোৱা নিচিনা অলপ অনুভৱ হ'ল, কাৰণ শত্ৰুপক্ষই আমাক তেনেকুৱা ট্ৰিট কৰিবলৈ ধৰিলে, আমাৰ মাজত বিভাজন আৰম্ভ কৰিবলৈ ধৰিলে। আমি এটাই জাতি, কোচ জাতি, সংস্কৃতাইজেশ্যনৰ কাৰণে আমাৰ ৰজা মহাৰাজাৰ, আপোনালোকে জানে যে ট্ৰাইবেলবিলাক দেয়াৰ লিডাৰবিলাকক ফ'ল' কৰে। লিডাৰবিলাক যিটো পথেদি যায় জনসাধাৰণৰ সেই পথেদি যায়। বিশ্বসিংহ, তেওঁৰ প্ৰথম নাম আছিলে বিশু কোচ, বিশু কোচৰ মাতৃ আছিল হীৰাই কুচুনী, তাৰ ফাদাৰ আছিলে হাজো কোচ। এনেকৈ হাজো কোচৰ জীয়ৰী হীৰাই কুচুনীৰ সন্তান বিশ্বসিংহ যেতিয়া ব্ৰাহ্মণ্য ধৰ্ম গ্ৰহণ কৰিলে, তেতিয়া এই প্লেইন এৰিয়াৰ আমাৰ কোচ ট্ৰাইববিলাক লাহে লাহে সংস্কৃতাইজ হৈ ৰজাৰ বংশধৰ বুলি এটা পৰিচয় লোৱা আৰম্ভ কৰিলে। যেতিয়া আমি কোচৰ কথা ক'বলৈ আহোঁ, কোচ এটা ঐতিহাসিক জাতি। 4ৰ্থ শতিকাত তেওঁলোকৰ মেনশ্যন আছে হিষ্টৰী অফ ইণ্ডিয়া, আপোনালোকে সকলোৱে জানে। 15th century 16th century নৰেন চিলাৰৰ পৰা আমি কোচবিলাকক আৰু বেছি বৃহৎ আকাৰে জানিবলৈ পাৰিছোঁ ইতিহাসত। এই কোচবিলাকৰ আমাৰ কোচ জাতিৰ মাজতে কেইবাটাও ঠাল ঠেঙনি আছে, মানে চাব গ্ৰুপ বা ক্লেন বুলি কয়। তেনেকৈ তিনটিকীয়া, হাৰগিয়া, মাৰগান, চাপৰা, ৱানাং, শংকৰ কোচ, তেনেকৈ কোচ মান্দাই কোনোবা ঠাইত আছে। আকৌ আমাৰ ইফালে মানে প্লেইন এৰিয়াত, বিশেষকৈ কোচবিহাৰত কলীয়া, ৰাজবংশী আৰু ক্ষত্ৰিয় বুলিও নিজকে পৰিচয় দিয়ে। অসমত কোচ, ৰাজবংশী তেনেকৈ পৰিচয় দিয়ে। কিছুমান অসমীয়া ভাষা কয়, কিছুমান কোচ ৰজাই বনোৱা সেই কোচ দেশীয় ভাষা কয়, কিছুমান এতিয়াও কোচ ভাষা জীয়াই ৰাখিছে মেঘালয়, বিশেষকৈ অসমৰ দাঁতিকাষৰীয়া অঞ্চলত। তো আমি সকলোৱে একে। বিভিন্ন ৰাজনৈতিক সামাজিক কাৰণত কিছুমানে ভাষা হেৰুৱাইছে, কিছুমানে উপাধি চেঞ্জ কৰিছে, কিন্তু আমি যে এটা, সেই আমাৰ একতাটো আমি দেখুৱাবলৈ ইয়াত যত্ন কৰিছোঁ। আমি সকলো ঠাইৰ পৰা প্ৰতিনিধি আহিছে। নমস্কাৰ, জয়জাতে মই আমাৰ ইংৰাজী নৱবৰ্ষ 2026 চনৰ লগতে আগত ভোগালী বিহুৰ শুভেচ্ছাসমূহ অসমবাসী ৰাইজলৈ জনাই মই মোৰ আজিৰ ইয়াৰ অনুভৱ প্ৰকাশ কৰিব ওলাইছোঁ। আজি আমাৰ ইয়াত নেশ্যনেল ইয়থ ফেষ্টিভেল কোচ ইয়াত অনুষ্ঠিত হৈছে। তালৈ আমন্ত্ৰিত হৈ আহিছোঁ। আহি যথেষ্ট আনন্দিত আৰু আমাৰ কোচ ৰাজ্যৰ আমাৰ এই ৰাজবাৰীত আহি উপস্থিত হৈ সঁচাই খুব ভাল অনুভৱ হৈছে। ইমান কোচ সম্প্ৰদায়ৰ লোক পাইছোঁ, কিন্তু আমি আজি এই ঠাইতে কৈছোঁ উপেক্ষিত আমাৰ কোচ সম্প্ৰদায় কিয় আমাক জনজাতিকৰণ কৰা হোৱা নাই। গতিকে আমাৰ বিনম্ৰ অনুৰোধ আমাৰ চৰকাৰলৈ, তেওঁলোকে যাতে এইকণ আমালৈ অলপ মনোনিৱেশ কৰি আমাক জনজাতিকৰণ কৰি দিয়ে আৰু আমাৰ জাতিটোৰ উন্নতিৰ কাৰণে তেওঁলোকে মন কৰে। চন্দন শৰ্মাৰ ৰিপৰ্ট, মহাজ্যোতি 24 লাইভ।